লোকাৰণ্য হৈ পৰিছে যোৰহাট মৌবন্ধাৰ এৰাতলি পথাৰ। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে আৰু আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈ গৈছে। পুৱা নাম প্ৰসংগ বিজয় ধ্বজা উত্তোলনৰ পাছতে খন্তেক সময়ৰ পাছতে ভাগৱত যাত্ৰা আৰু বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব। আমি পৰিৱেশ দেখাইছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত প্ৰাণ আহিছে। লাখ লাখ ভকত বৈষ্ণৱে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু নিশ্চিতভাৱে ক'ব লাগিব যে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে মৌবন্ধাৰ এৰাতলি পথাৰ। আৰু আমি মন্তব্য লৈ যাম তাৰ পাকমুহূৰ্তত আমি দৃশ্য দেখুৱাই গৈছোঁ সতীৰ্থই আমি অকণমান যদি কথা পাতিব সুবিধা হয় আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে, কেনেকুৱা লাগিছে? হয়, খুব ভালে লাগিছে। আমি মৰিগাঁৱৰ পৰা আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমি মৰিগাঁৱৰ পৰা প্ৰতিনিধি আহিছোঁ। মই মূলৰ সদস্য হিচাপে আহিছোঁ। খুব ভাল লাগিছে, খুব সুন্দৰভাৱে অনুষ্ঠানভাগ আয়োজন কৰিছে আৰু এইটো এটা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো এটা সঁচাকৈ এটা অতুলনীয় আমাৰ কাৰণে এটা আমি সদায় আশাৰে বাট চাই থাকোঁ যে কেতিয়া অধিৱেশন আহে ভকত বৈষ্ণৱসকলক লগ পাবৰ কাৰণে। খুব ভাল লাগিছে আৰু সুন্দৰ পৰিৱেশ। যোৰহাট জিলাৰ আদৰণি সমিতিয়ে যি পৰিৱেশ ইয়াতে তেওঁলোকে নিৰ্মাণ কৰিছে, সঁচাকৈ আমি আনন্দিত হৈছোঁ, ভাল লাগিছে। আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে তেওঁলোক মৰিগাঁও পৰা আহিছে। মন্তব্য প্ৰকাশ কৰিছে যে তেওঁলোকে যি যোৰহাট জিলা সমিতিয়ে যি পদক্ষেপ লৈছে সঁচাই আদৰণীয় বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে, আই বাপসকল আহিছে আৰু এইদৰে এতিয়া আজি তৃতীয় দিনটোত এইদৰে এতিয়া জনসমুদ্ৰত পৰা পৰিলক্ষিত হৈছে, লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? শিৱসাগৰ পাই ইয়াৰ খুব ধুনীয়া সুন্দৰ অধিৱেশন হৈছে আৰু ভৱিষ্যতে যাতে ইয়াতকৈ আৰু উন্নত হয় আমি তাক কামনা কৰিছোঁ। আৰু যথেষ্ট ইয়াত ভকত হৈছে, আই বাপ সমস্ত সমবেত হৈছে, গতিকে আমি খুব ভাল লাগিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব খন্তেক সময়ৰ পাছতে কিন্তু ভাগৱত যাত্ৰা আৰু বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব। সতীৰ্থ এতিয়া পৰিৱেশটো যদি এবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ। আমি সমগ্ৰ পৰিৱেশটো আমি টাইমেটৰ দৰ্শকসকলৰ যোৰহাট মৌবন্ধাৰ এৰাতলি পথাৰৰ পৰা ইয়াত দৃশ্যাংশ দেখাইছোঁ আৰু আমি যদি দেখাবলৈ চেষ্টা কৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তিয়ে হৈছে সেৱা বাহিনী আৰু সেৱা বাহিনীৰ লোকসকলে কিন্তু দিনে ৰাতি এক কৰি তেওঁলোকে ইয়াত কষ্ট কৰা পৰিলক্ষিত হৈছে আৰু সেৱা বাহিনীৰ লোকসকলে আমি সেৱা বাহিনী সেৱক সেৱিকাসকলক আমি দেখাইছোঁ যে তেওঁলোকে বিশাল শৃংখল তৈয়াৰ কৰিছে আৰু খন্তেক সময়ৰ পাছতে বিশাল ভাগৱত যাত্ৰা আৰু বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব। আমি তাৰ দৃশ্য আমি টাইমেটৰ দৰ্শক তাৰ প্ৰাক মুহূৰ্তত আমি এই দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আমি বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট সুন্দৰ মুহূৰ্ত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে মৌবন্ধা এৰাতলি পথাৰ। অনুভৱটো কেনেকুৱা, কি ক'ব? বহুত ভাল লাগিছে। অনুভৱ মানে ক'ব নোৱাৰে, ভাষা নাই, বহুতেই ভাল লাগে। পাৰিছে বাইদেউ? আমি পলাশবাৰী জিলা শাখা। হয়, জ্ঞাপন কৰিছোঁ। নিশ্চয়ভাৱে তেওঁলোকে পলাশবাৰীৰ পৰা আহিছিল তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু নিশ্চয়ভাৱে ক'ব লাগিব এইদৰে এতিয়া লোকাৰণ্য হৈ পৰিছে আৰু দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।